নামনি অসমৰ এখন উল্লেখযোগ্য চহৰ বঙাইগাঁও। সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়া বঙাইগাঁও চহৰখন শিক্ষাৰ ক্ষেত্ৰতো সমানে আগবাঢ়ি আছে। আৰু এটা নতুন খবৰ আমাৰ বঙাইগাঁওবাসীৰ বাবে যে বঙাইগাঁও মহাবিদ্যালয় এতিয়া বঙাইগাঁও বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু অতি শীঘ্ৰে তাৰ কাম কাজসমূহ আৰম্ভ কৰা হৈছে। গতিকে আজি আমি বঙাইগাঁও মহাবিদ্যালয় অৰ্থাৎ বঙাইগাঁও বিশ্ববিদ্যালয়ত উপস্থিত হৈছোঁ আৰু ইয়াৰে কিছু ছাত্ৰ ছাত্ৰীৰ মনৰ কথা জানিম। লগতে ইয়াত বিভিন্ন প্ৰবক্তা আছে, তেওঁলোকৰ লগতো আমি কিছু কথা পাতিম। আহক। বঙাইগাঁও এতিয়া বিশ্ববিদ্যালয় আৰু তুমি ইয়াৰে ছাত্ৰী, গতিকে কেনেকুৱা লাগিছে আৰু এই পৰিৱেশটো বৰ্তমান কিবা এটা সলনি হৈছে বুলি ভাবা নেকি? হয়, নিশ্চয়কৈ খুবেই ভাল লাগি আছে যে বঙাইগাঁও কলেজখন ইউনিভাৰ্চিটিলৈকে এতিয়া কনভাৰ্ট হৈছে আৰু আমাৰ নামনি অসমৰ বাবে এইটো এটা খুবেই সুখৰ খবৰ, কাৰণ যিহেতুকে ইয়াত শিক্ষানুষ্ঠানসমূহ ইমান এটা ডেভেলপ নহয়। তো মই এইটোৱে বিচাৰোঁ যে যিহেতুকে ইউনিভাৰ্চিটি হৈছে, ইয়াৰ যাতে শিক্ষা বা যিখিনি ইয়াৰ দিশ, সাংস্কৃতিক দিশ হওক বা শিক্ষাৰ দিশখিনি হওক, সকলোখিনি যাতে এজ এ ইউনিভাৰ্চিটি প্ৰেজেণ্ট কৰিব পাৰে। মানে কলেজৰ ছাত্ৰ ছাত্ৰীসকলে আৰু লগতে কলেজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত মিলি কেনে যাতে কলেজখন মানে সাংস্কৃতিক ফালৰ পৰা হওক বা শিক্ষাৰ ফালৰ পৰা হওক, মানে দুই পিনৰ পৰা যাতে একদম ভালদৰে ডেভেলপ হ'ব পাৰে, সেইখিনিয়ে খোজোঁ। আৰু তাকে আশা কৰিছোঁ যে বঙাইগাঁওবাসী ৰাইজে আমাৰ এই ইউনিভাৰ্চিটিখনত আহি কেনে নিজৰ যোগদান দিব, সেইখিনিয়ে। বঙাইগাঁও কলেজৰ উন্নীতকৰণ বঙাইগাঁও ইউনিভাৰ্চিটি আৰু আমাৰ লগত আছে এছ'চিয়েট প্ৰফেচাৰ দুগৰাকী। ছাৰ, নতুনকৈ উন্নীত কৰা হৈছে বঙাইগাঁও ইউনিভাৰ্চিটি, ইতিমধ্যে ঘোষণা কৰা হ'ল আৰু কাম কাজো আমি দেখিছোঁ পূৰ্ণ উদ্যমত চলি আছে। আপোনালোকে ইমান বছৰে ইয়াত আছে, জড়িত হৈ আছে বঙাইগাঁও কলেজত, কেনেকুৱা ধৰণৰ পৰিৱেশ এটা চেঞ্জ হ'ব বুলি আশা কৰিছে নেকি? নিশ্চিতভাৱে এইটো এটা যথেষ্ট ভাল খবৰ। অকল আমি যে বঙাইগাঁও কলেজ ফেমিলিৰ কাৰণেই নহয়, বঙাইগাঁৱৰ যিটো মানে এক্সটেণ্ডেড ফেমিলি, গোটেই বঙাইগাঁও ৰাইজ বা গোটেই পশ্চিম অসমৰ কাৰণে এইটো এটা বহুতে সাংঘাতিক ধৰণৰ এটা ভাল খবৰ। কাৰণ এইটো প্ৰান্তত উচ্চ শিক্ষাৰ ক্ষেত্ৰত মানুহে বহুত আকাংক্ষা পুহি ৰাখিছিলে আৰু সেই আকাংক্ষা এটা বাস্তৱায়িত হ'ল যেতিয়া ইয়াতে এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হ'ল বা বঙাইগাঁও কলেজকে বিশ্ববিদ্যালয়কে মানে পৰ্যবেক্ষিত কৰা হ'ল, উন্নীতকৰণ কৰা হ'ল। যিয়ে নহওক, ইয়াত বিভিন্ন মহলত দেখিছোঁ বা বিভিন্ন সময়ত দেখিছোঁ বিভিন্ন ধৰণে বিভিন্ন মানুহ ইয়াতে জড়িত হৈ আছে, যিবিলাকে এইখনক পূৰ্ণ পৰ্যায়ৰ এখন বিশ্ববিদ্যালয় হিচাপে চাব বিচাৰিছিল। গতিকে এজন কলেজৰ এজন মানে বিশ্ববিদ্যালয় হ'বলগীয়া বিশ্ববিদ্যালয়ৰ এজন কৰ্মচাৰী হিচাপে বা ইয়াৰ এজন মই শিক্ষক হিচাপে ময়ো এই প্ৰত্যাশাটো মানে মনত পুহি ৰাখিছোঁ যে গৱেষণাৰ ক্ষেত্ৰতে হওক বা উচ্চ শিক্ষাৰ বিভিন্ন দিশৰ ক্ষেত্ৰত হওক, আমাৰ এই বিশ্ববিদ্যালয়খনে, নতুনকৈ হ'বলগীয়া বিশ্ববিদ্যালয়খনে কেইবাটাও ক্ষেত্ৰত বিভিন্ন ধৰণে সমাজৰ বিভিন্ন দিশলৈকে কণ্ট্ৰিবিউট কৰিব। বিশেষকৈ বেলেগ বেলেগ ফিল্ড আহি আছে। আমি যদি চাওঁ কিছুমান বিদেশৰ বিশ্ববিদ্যালয়তো কিছুমান নতুন নতুন কোৰ্চ দেখিবলৈ পাওঁ, যিবিলাক আজিকালিৰ পৰিপ্ৰেক্ষিতত বহুতেই দৰকাৰী। সেইবিলাক আমাৰ যিবিলাক ট্ৰেডিশ্যনেলি ইউনিভাৰ্চিটিবিলাক চলি আছে, গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা শিলচৰ ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, কিছুমান কোৰ্চ নাই। সেইবিলাক কোৰ্চ আমি ইয়াত নতুনকৈ খোলাৰ পৰিকল্পনা কৰিব পাৰিম। গতিকে আমি আশা ৰাখিছোঁ নতুনকৈ যিজন ভিচিৰ এপইণ্টমেণ্ট হ'ব বা নতুনকৈ আমাৰ যিজন ৰেজিষ্টাৰ ছাৰৰ এপইণ্টমেণ্ট আমাৰ হ'ব, তেওঁলোকে এই ক্ষেত্ৰত যথেষ্টভাৱে মানে উদ্যমিতা লৈ পেলাই নতুন নতুন কোৰ্চ, যিবিলাক প্ৰেক্টিকেলি NEPৰ আণ্ডাৰত, NEPৰ যিটো ড্ৰিম আমাৰ দেখিছে ভাৰত চৰকাৰে যে NEPৰ সহায়ত ভাৰত নিজে মানে আত্মনিৰ্ভৰশীল হ'ব, স্বনিৰ্ভৰশীল হ'ব, এই শিক্ষাসমূহৰ জৰিয়তে, এই কোৰ্চসমূহৰ জৰিয়তে যথেষ্ট ষ্টুডেণ্টক লাভান্বিত কৰিব পাৰিব। গতিকে ইয়াৰ আমিও যদি অংশ হ'ব পাৰোঁ, প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক, নিজকে মানে নথৈ আনন্দিত মানিম। নিশ্চয়, মানে অসমৰ শিক্ষাৰ ক্ষেত্ৰত বঙাইগাঁও ইউনিভাৰ্চিটিয়েও অৱদান আগবঢ়াব আশা কৰোঁ আমি তাকে। ছাৰ, আৰু কেনেকুৱা ধৰণৰ এতিয়া ব্যৱস্থা কৰা হৈ আছে? দেখিছোঁ খুব কাম চলি আছে, পূৰ্ণোদ্যমত কাম চলি আছে। কেতিয়াৰ পৰা আৰম্ভ হ'ব বুলি আমি আশা কৰিব পাৰোঁ? আচলতে কামটো বহুত দিনৰ পৰাই চলিয়ে আছে। এতিয়া শেহতীয়াভাৱে আমাৰ অধ্যক্ষ মহোদয়ৰ নেতৃত্বত আমাৰ যিকেইখন তোৰণ আছে, তোৰণকেইখনৰ অলপ কাম চলি আছে আৰু নতুন আমাৰ উপাচাৰ্য মহোদয় যিহেতু 2 এদিনৰ ভিতৰতে আহিব বুলি আমি শুনি আছোঁ, অধ্যক্ষ মহোদয়ে কৈছে। গতিকে কম সময়ৰ ভিতৰতে এখন পূৰ্ণ পৰ্যায়ৰ ইউনিভাৰ্চিটিলৈকে ৰূপান্তৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু আশা ৰাখিছোঁ মোৰ সহযোগী ডক্টৰ বঞ্জিত শৰ্মাই যিখিনি কথা কৈছে, আমি ট্ৰেডিশ্যনেল বিষয়বস্তুৰ উপৰিও আমাৰ যেতিয়া সময় সাপেক্ষে যিখিনি পৰিৱৰ্তন আমি কৰিব লাগিব, গৱেষণা ক্ষেত্ৰতে হওক বা যিকোনো
শিক্ষাৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আৰু সেইখিনি আমি কৰিব পাৰিম বুলি আমি আশা ৰাখিম আৰু আমাৰ আচলতে ভয়ো যথেষ্ট হৈছে আমি কি কৰিম কি নকৰিম এনেকুৱা এটা ভাৱ হৈ আছে ৰাইজেতো বহুত আশা কৰি ইয়ালৈকে আহিব ল'ৰা ছোৱালী পঠাব কিন্তু আমি কেনেকৈ তেওঁলোকক সহযোগ কৰিম কেনেকৈ তেওঁলোকৰ জীৱনশৈলীত আমি অৰিহণা যোগাম এইখিনি কি ক্ষেত্ৰত কিন্তু মই ব্যক্তিগতভাৱে মই যথেষ্ট চিন্তিত আৰু নিশ্চয় আমি কৰিম আমি পশ্চিম অসমৰ যিটো সপোন বঙাইগাঁওবাসী ৰাইজৰ লগতে এই অঞ্চলৰ ৰাইজৰ যিটো বহুদিনীয়া সপোন আছিল সেইটো দিঠকত পৰিণত হ'বলৈ গৈ আছে আমিও আনন্দিত হৈছোঁ আৰু আমাৰ লেভেলত আমি যিখিনি কৰিব পাৰোঁ সেইখিনি কৰিবৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ নিশ্চয় আৰু আশা কৰোঁ গোটেই অসমৰ শিক্ষা ব্যৱস্থাত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ নামৰ জয়কাৰ হওক আৰু এয়াই আশা কৰোঁ বঙাইগাঁওবাসী হিচাপে গৰ্ব অনুভৱ কৰিছোঁ আজি বঙাইগাঁও বিশ্ববিদ্যালয়ক লৈ মই তৰালি উপাধ্যায় বঙাইগাঁও টাইমছৰ পৰা